নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰত উত্তেজনা যেন ক্ৰমাৎ বৃদ্ধি পাইছে। অসহিষ্ণুতাই যেন পূৰ্ণ ৰূপ ধাৰণ কৰিছে শিৱসাগৰত। প্ৰিয় দৰ্শকসকল, আছাম লাইভ 7 স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে দিখৌ দলঙৰ ওপৰত থকা বিজেপি দলৰ এখন পতাকা কোনোবাই অচিনাক্ত ব্যক্তিয়ে জ্বলাই দিছে। আপোনালোকে ভালদৰে লক্ষ্য কৰক, দিখৌ দলঙৰ ওপৰত থকা এখন পতাকা কোনোবা অচিনাক্ত ব্যক্তিয়ে জ্বলাই দিছে। ইয়াৰ পূৰ্বেও বিজেপি দলৰ হৰ্ডিং বেনাৰ ফালি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল শিৱসাগৰত, যাক লৈ আজি শিৱসাগৰত বিজেপিৰ নেতা কৰ্মীসকলৰ মাজত বিৰাজ কৰিছে উৎকণ্ঠা। এই মানে হাকো দেখাই যাব। ললো নাই পোৱা সেইটো কিন্তু হেৰি কৰি আছোঁ অফিচলৈ তিনিবাৰ চাৰিবাৰ গৈছোঁ। আপুনি দুষ্কৃতিকাৰী বুলি কৈছে। আজি অলপ দিনৰ আগৰ পৰা বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি বিভিন্ন ঠাইত মানে আমি হৰ্ডিংখিনি লগোৱা হৈছিল আৰু ফ্লেগখিনি লগোৱা হৈছিল। ফ্লেগখিনিতো ফালি পেলাই দলিয়াই দিয়া হৈছিলে আৰু হৰ্ডিংখিনিও ফালি পেলোৱা হৈছিলে। ইতিমধ্যে আমি জিলা প্ৰশাসনক আমি সেইখিনি গোটেই কথাখিনি অৱগত কৰিছোঁ। এপ্লিকেশ্যন দি পিনে তেওঁলোকক অৱগত কৰাৰ পাছতো আজি আকৌ পুনৰাবৃত্তি ঘটাইছে। আজি আমাৰ দিখৌ দলঙৰ ওপৰতে আমাৰ ফ্লেগখিনি বন্ধা আছিলে। সেই ফ্লেগখিনিত আজি 9 বজাৰ পিছত আমাৰ ফ্লেগসমূহ জ্বলাই দিয়া হৈছে। সেইটো কাৰণে আমি ইয়ালৈ যেতিয়া খবৰ পৰা এটা লাইভ ভিডিঅ' পোৱাৰ পাছত আমি খবৰ ল'বলৈ আহোঁ, ইয়াত আমি দেখিছোঁ গোটেই ফ্লেগখিনি জ্বলাই থোৱা আছে। কিহৰ ফ্লেগ জ্বলাইছে? আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগ জ্বলাইছে। আমি যিহেতু আমি জিলা প্ৰশাসনক আমি জনাইছিলোঁ আজি কেইদিনমানৰ আগত, তেওঁলোকে কিন্তু আজিলৈকে সেইখিনি আমাক কৰায়ত্ব কৰিব পৰা নাই। যিসকল সেই দুষ্কৃতিকাৰী আছে, সেই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, তেওঁলোকে অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। বেনাৰ চেনাৰ যথেষ্টখিনি ফালিছে। ইতিমধ্যে আমি ফলা বেনাৰখিনি পৰিত্যক্ত অৱস্থাত পৰি থকাৰ কাৰণে আমাৰ অফিচলৈকে আমি তুলি নিওঁ। কিন্তু আজি এটা তেওঁলোকে সিদ্ধান্ত ল'লেগে, যিসকলে দুষ্কৃতিকাৰী কাম কৰিছে সেইখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগখনকে আমাৰ দিখৌ দলঙৰ ওপৰত জ্বলাইছে।